খবৰ কেনেকুৱা সকলোৰে? ৰাতিপুৱাই 6 বজাত যাই আছো কলেজলৈ বিশেষ এটা কামত। পাই গলো কলেজ আৰু উঠি ললো বাছত আৰু আমাৰ যাত্ৰা আৰম্ভ। বাৰু প্ৰায় 1 ঘণ্টা মূৰত পাই গলো আমি আমাৰ গন্তব্যস্থান খানাপাৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। বাৰু ইয়াৰে ভিতৰত কিবা বেলেগ এটা ফিল পায় আৰু ইয়াতে মানুহ ধৰে প্ৰায় 5,000। দিয়ক আপোনালোকেও অলপমান এই প্ৰেক্ষাগৃহটোৰ ভিউ চাওক। আৰু কিছু সময়ৰ মূৰত মামাও আহি গ'ল আৰু মামাৰ ভাষণো আৰম্ভ হ'ল। খবৰ কেনেকুৱা সকলোৰে? আজি আমাৰ লগতে অসমৰ আৰু আন বহুতো জাগাত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল সমবেত হৈ আছে। আৰু আজি সকলো ল'ৰাক দিব মামাই বাবু আঁচনি আৰু বাবু আঁচনিৰ লগতে মামাই বেলেগ বেলেগ আঁচনিও প্ৰদান কৰিলে। তাৰে কাৰণে মামা ধন্যবাদ। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল পালে লাইক এটা কৰি দিব। বাই বাই, জয় আই অসম।